জীৱনত ভালকৈ থাকিব বিচাৰিলে এই 6টা কথা মানি চলক। 1. টকা উপাৰ্জন কৰিব শিকক। 2. অতিৰিক্ত মায়া ত্যাগ কৰক। 3. অতিৰিক্ত আশা কৰা বন্ধ কৰক। 4. নিজকে ভাল পাব শিকক। 5. চিন্তা কৰিব এৰি হাঁহি ধেমালিত থাকক। 6. নিজকে সময় দিয়ক। মানুহৰ নিজৰ বুলিবলৈ আছে কি? জন্ম আনৰ দিয়া, নাম আনৰ দিয়া, শিক্ষা আনৰ দিয়া, উপাৰ্জন আনৰ পইচা, সম্পদ আনেই ল'ব, শেষ যাত্ৰা আনেই নিব। মোৰ অবিহনে এই পৃথিৱীৰ অচল। ভুলতো কেতিয়াও এই গৰ্ব নকৰিব। যেতিয়া এই অহংকাৰ মনলৈ আহিব, তেতিয়া ঘৰৰ বেৰত ওলমি থকা পূৰ্বপুৰুষৰ ফটোবোৰ চাব। তেওঁলোকৰ অনুপস্থিতিত জানো এই পৃথিৱীৰ অচল হৈছে? উত্তৰ নিজেই বিচাৰি পাব। 84 লাখ প্ৰাণী বাস কৰে পৃথিৱীত। তাৰ ভিতৰত মানুহে কেৱল উপাৰ্জন কৰে, বাকী প্ৰাণীবোৰ কিন্তু ভোকত নমৰে। আৰু মানুহ একমাত্ৰ প্ৰাণী যাৰ কেতিয়াও পেট নভৰে। যিখন দেশত জোতা বিক্ৰী হয় এচি ৰুমত আৰু কিতাপ বিক্ৰী হয় ৰাস্তাৰ ফুটপাথত, সেইখন দেশত দুৰ্নীতিবান মানুহ থাকে 5 তালাৰ বিল্ডিঙত আৰু গুণীজন থাকে গছৰ তলত। এইটোৱে স্বাভাৱিক। এই 4টা বিষয়ত কেতিয়াও লাজ নকৰিব। পুৰণা কাপোৰ, সাধাৰণ জীৱন যাপন, বৃদ্ধ মা দেউতা, দৰিদ্ৰ বন্ধু। যিটো স্থানত আপোনাৰ কোনো গুৰুত্ব নাই, সেই স্থানলৈ যোৱা বন্ধ কৰি দিয়ক। সেইটো লাগিলে কাৰোবাৰ ঘৰেই হওক বা কাৰোবাৰ মনেই হওক। মানুহ বহুত অদ্ভুত প্ৰাণী। ডুবিলে পানীক দুখ দিয়ে, উচত খালে পাথৰক দুখ দিয়ে, কৰ্মৰ দুখ ভাগ্যক দিয়ে, কিন্তু নিজৰ ভুল কোনোদিনেই দেখি নাপায়। মাত্ৰ 200 টকা দামৰ পেণ্ট পচি যোৱাৰ আগতে মানুহৰ শৰীৰ পচি যায়। তথাপিও মানুহৰ অহংকাৰ কম নহয়। ৰূপৰ অহংকাৰ, টকাৰ অহংকাৰ, কিহৰ ইমান অহংকাৰ? অহংকাৰ কৰাই শ্ৰেষ্ঠতাক বুজায়, সৃষ্টিক নহয়। কিছুমান মানুহক 99 দিন উপকাৰ কৰক, আৰু যদি এদিন কৰিব নোৱাৰে, তেনেহ'লে তেওঁ সেই এটা দিন মনত ৰাখিব, 99 দিন পাহৰি যাব। গছ বুঢ়া হ'লেও কাটি নিদিব, ফল নিদিলেও ছাঁ দিব। মা দেউতাৰ বয়স হ'লেও অৱহেলা নকৰিব। টকা উপাৰ্জন কৰিব নোৱাৰিলেও সন্তানক সংস্কাৰ দিব। পুত্ৰক চিনি পোৱা যায় বিবাহৰ পিছত, কন্যাক চিনি পোৱা যায় যৌৱন কালত, স্বামীক চিনি পোৱা যায় স্ত্ৰীৰ অসুস্থতাৰ সময়ত, স্ত্ৰীক চিনি পোৱা যায় স্বামীৰ দৰিদ্ৰতাৰ সময়ত, বন্ধুৰ পৰিচয় বিপদত, ককাই ভাইৰ চিন বিবাদত, আৰু সন্তান চিনি পোৱা যায় বৃদ্ধ জীৱনত। এডাল ঝাৰু যিমান দিনলৈকে বন্ধা থাকে, তেতিয়ালৈকে সেই ঝাৰুডালে আৱৰ্জনা পৰিষ্কাৰ কৰে। আৰু সেই ঝাৰুডালৰ বান্ধোন ছিগি যেতিয়া এডাল এডাল হৈ পৰে, তেতিয়া সেই আৱৰ্জনা পৰিষ্কাৰ কৰা ঝাৰুডালেই আৱৰ্জনাত পৰিণত হয়। সেইবাবে সকলো সময়তে ভাল আদৰ্শৱান মানুহৰ সংগত থাকক। থালৰি কাটি আৱৰ্জনাত পৰিণত নহ'ব। বৰষুণৰ পানী যেতিয়া পৰিষ্কাৰ পাত্ৰত পৰে, তেতিয়া সেইটো খোৱাৰ উপযোগী হয়। কিন্তু সেই একেখিনি পানী নলা নৰ্দমাত পৰিলে খোৱাটো দূৰৰে কথা, ভৰি ধোৱাৰো উপযোগী নহয়। পানী সেই একেখিনিয়ে, মাত্ৰ পৰা ঠাইখিনি সুকীয়া। সেইবাবেই হয়তো কোৱা হয় সৎসংগত স্বৰ্গবাস, অসৎ সংগত সৰ্বনাশ। সেইবাবে সদায় ভাল মানুহৰ সংগত থাকিবলৈ চেষ্টা কৰক। সিংহই দিনটোত 18 ঘণ্টা শুই থাকে আৰু গাধই দিনটোৰ 18 ঘণ্টা পৰিশ্ৰম কৰে। পৰিশ্ৰম যদি সৌভাগ্যৰ চাবিকাঠি হ'লহেঁতেন, তেনেহ'লে বনৰ ৰজা সিংহ নহয় গাধ হ'লহেঁতেন। গতিকে মনত ৰাখিব, বুদ্ধিহীন পৰিশ্ৰম মূল্যহীন। ঘোঁৰাই য'ত পানী খায় তাৰ পানী খাব পাৰি, কিয়নো ঘোঁৰাই কেতিয়াও অপৰিষ্কাৰ পানী নাখায়। মেকুৰীয়ে য'ত শুৱে সেই ঠাই হোৱাৰ উপযোগী, কিয়নো মেকুৰীয়ে কেতিয়াও অপবিত্ৰ বা লেতেৰা ঠাইত নুশুৱে। পোকে খোৱা ফল নিঃসন্দেহে খাব পাৰি, কাৰণ পোকে কেতিয়াও বিষাক্ত ফল নাখায়। জীৱনত ভালকৈ থাকিব হ'লে এই 4 ধৰণৰ মানুহৰ পৰা দূৰত থাকিব। 1. যিজনে আপোনাক মিছা কয়। 2. যিজনে আপোনাক সন্মান নকৰে। 3. যিজনে আপোনাক ব্যৱহাৰ কৰে। 4. যিজনে আপোনাক সৰু ভাবে। আহাৰত কোনোবাই বিষ ঢালিলে তাৰ চিকিৎসা কৰা সম্ভৱ, কিন্তু যেতিয়া কাণত কোনোবাই বিষ ঢালে তাৰ চিকিৎসা কৰা সম্ভৱ নহয়। কোনোবাই আপোনাক গালি গলাজ কৰিলে মনে মনে থাকিব, কাৰণ তেওঁ নিজৰ বংশৰ পৰিচয় দিছে, তেওঁক দিব দিয়ক। কোনোবাই যদি আপোনাক হিংসা কৰে, কৰিব দিয়ক। মনত ৰাখিব, হিংসা তেওঁহে কৰে যাৰ যোগ্যতা নাথাকে। লাহেকৈ ক'ব, শান্তি পাব। অহংকাৰেৰে সন্মান পাব। ভক্তি কৰক, মুক্তি পাব। বিচাৰ কৰক, জ্ঞান পাব। সেৱা কৰক, শান্তি পাব। সন্তুষ্ট থাকক,
সুখ পাব। মানুহে কুহা এৰিলে, গছৰ ছাল এৰিলে, কেঁচা মাংস এৰিলে, আনকি নিজৰ মনুষ্যত্ব বোধটো এৰিলে, কিন্তু আনৰ ভাল দেখি হিংসা কৰাটো মানুহে আজিও এৰিব নোৱাৰিলে। এটা কুকুৰক 3 দিন খুৱাওক, কুকুৰটোৱে আপোনাক 3 বছৰ মনত ৰাখিব, কিন্তু এজন মানুহক 3 বছৰ খোৱালেও মানুহজনে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে 3 দিনতে আপোনাক পাহৰি যাব। বেছি কথাত সন্মান নষ্ট, বেছি আদৰত সন্তান নষ্ট, বেছি লৱণত তৰকাৰী নষ্ট, বেছি ভালপোৱাত জীৱন নষ্ট। গাখীৰ, দৈ, ঘিউ, মাখন এই সকলোবোৰ এটা বস্তুৰ পৰাই তৈয়াৰ কৰা হয়, কিন্তু মূল্য সকলোৰে বেলেগ বেলেগ হয়। সেয়ে মনত ৰাখিব, জন্মই কেতিয়াও শ্ৰেষ্ঠতা নিদিয়ে, কৰ্মই মূল্য নিৰ্ধাৰণ কৰে। মানুহে যেতিয়া কাৰোবাৰ প্ৰশংসা কৰে তেতিয়া বহুত কম সংখ্যক মানুহে সেইটো বিশ্বাস কৰে, কিন্তু যেতিয়া কাৰোবাৰ বদনাম কৰে তেতিয়া প্ৰায় সকলোৱে সেইটো বিশ্বাস কৰে।